নমস্কাৰ মই ডক্টৰ গৌতম কুমাৰ ৰজক সুস্মিতা ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ যিটো বৰবৰুৱাত অৱস্থিত ডিব্ৰুগড় তাৰে ইনচাৰ্জ। আজি এই ভিডিঅ' মই আপোনালোকলৈ কিছুমান ধৰি লওক নিমখৰ বিষয়ে ক'বলৈ আহিছোঁ। যেনেকৈ প্ৰেছাৰ থকা মানুহে নিমখ কি খাব লাগে বা কেনেকৈ খাব লাগে তো আজিকালি আমি দেখিছোঁ ট্ৰেণ্ড এটা যে প্ৰায়ভাগ মানুহ আজিকালি ডিউ টু ষ্টাইল বা ফেশ্বন বা ভিডিঅ' চাই বা কিবা কাৰোবাৰ ইনফ্লুৱেঞ্চত আহি কিনে ক'লা নিমখ খাবলৈ লৈছে ৰেগুলাৰ বেচিছত। চ' মই সকলোকে মানে ক'ব বিচাৰোঁ যিকেইজনৰ প্ৰেছাৰ আছে বা যিকেইজনৰ প্ৰেছাৰ নাই সকলোকে, তো আমি যিটো বগা নিমখ হয় ছ'ডিয়াম ক্লৰাইড আয়'ডাইজ নিমখ সেইটোকে খাব লাগে। চব্জিত যিমান দিয়া আছে সিমানেই খাব লাগে। এক্সট্ৰাকৈ ধৰি লওক কাঁহীত যেনেকৈ কেঁচাই হওক বা ভাজাই হওক এক্সট্ৰাকৈ কাঁহীত লৈ খাব নালাগে। আৰু নিমখৰ সেইটো ইমান থাকিল। এতিয়া মই ক'লা নিমখলৈ আহিলোঁ। এতিয়া ক'লা নিমখ ধৰি লওক ক'লা নিমখ কেতিয়াবা আমি খালোঁ, ধৰি লওক চালাড বনালোঁ, কিছুমান ফল কাটিলোঁ তাত দি খালোঁ, সেইটো একো অনিষ্ট নকৰে। কিন্তু ৰেগুলাৰ বেচিছত কাঁহীত লৈ কিনে ক'লা নিমখটো বেছিকৈ খালে আপোনাৰ আমাৰ অনিষ্ট কৰিব পাৰে। হাৰ্টৰ কাৰণে অলপ প্ৰব্লেম ক্ৰিয়েট কৰে। চ' সেইটো কাৰণে ক'লা নিমখটো ৰেগুলাৰ বেচিছত এভইড কৰক। যদি আপুনি বহুত ঘামিছে, অলপ যদি বহুত পথাৰৰ পৰা আহিলে বা ক'ব পাৰিলে বহুত ঘামিছে তেনেহ'লে খাওক, তাত মোৰ ক'বলগীয়া একো নাই। অলপ নেমু পানীৰ লগত খাব পাৰে, কিন্তু ৰেগুলাৰ বেচিছত তাৰ লোৱাটো অভ্যাসটো বাদ দিয়ক। আৰু এটা কথা কওঁ, যেতিয়া আমি ডক্টৰ হিচাপে পেচেণ্টক কওঁ আপোনালোকে এক্সট্ৰাকৈ নিমখ নাখাব, তো পেচেণ্টে কি কৰে, ধৰি লওক নিমখটো নাখায় এক্সট্ৰাকৈ, তো তাৰ ঠাইত নিমখীয়া আচাৰ, মিক্সাৰ, ভুজিয়া এইবোৰ খাব ধৰে। তো সেইবোৰ খালেওতো আল্টিমেটলি নিমখটো এক্সট্ৰাকৈ যায়। চ' যিটো দিহা দিয়া হয় আপুনি মানিব। আৰু যেনেকৈ নিমখৰ বস্তুটো যদি আপোনালোক এনেকৈ যদি বুজি কিনে চম্ভালি কিনে খায় তেনেহ'লে আগলৈ গৈ আপোনালোকে বহুত প্ৰব্লেমৰ পৰা সকাহ পাব পাৰে। নেক্সট চেষ্টা কৰিম যদি সময় সুবিধা আৰু কিছুমান ভিডিঅ' লৈ আহিবলৈ। থেংক ইউ।